Hello friends, good morning. Oh, মোৰ চকুটো ৰঙা পৰিছে দেখোন, কিবা হ'ল কালি। So actually চকু পানী ওলাই গৈছে, নাজানো কি হ'ল কালি ৰঙা পৰি গৈছে। পেচেণ্টৰ পৰা লাগি থাকে আৰু এইবিলাক মানে মাজে মাজে মানে এলাৰ্জি এটা মোৰ নিজৰো হৈ যায়। So আজি ভাবিলোঁ এটা ব্লগে বনাওঁ, কাৰণ এতিয়া 6:30 বাজিছে। চ' আজি বহুত জল্দি উঠিলোঁ। কালি একচুৱেলি ইট ৱাজ আ ভেৰি ল' ডে ফৰ মি। মানে হয় কেতিয়াবা, চবৰে হয়, একো মানে কালি ইভিনিংটো একদম বেয়া গ'ল, মনটো একদম নাজানো কিয় কেতিয়াবা হয় আৰু কেতিয়াবা যে আমাৰ এইটো চাগে চবৰে হয়, কাৰণ কেতিয়াবা একো কৰিব মন নাযায়, কিবা বেয়া লাগি থাকে। চ' কালি সেনেকুৱা আছিলে মোৰ কাৰণে, যিয়েই কাৰণ নহওক। চ' শুই থাকিলোঁ আৰু কালি। চ' আজি ভাবিলোঁ এটা ডেইলি ব্লগ টাইপে ৰাতিপুৱাৰ পৰা যিমান পাৰোঁ চাওঁ, ব্লগ এটা বনাওঁ বুলি ভাবিলোঁ। চ' যিসকল লোক আজি প্ৰথমবাৰৰ কাৰণে আহিছে মোৰ চেনেলটোত, মই ডক্টৰ ডলি, আৰু বি টিউন টু মাই চেনেল। চ' মোৰ মৰ্ণিংটো ষ্টাৰ্ট কৰিছোঁ গৰম পানী আৰু অলপ নেমু দি কেনে। চ' ভাল লাগে ৰাতিপুৱা ৰাতিপুৱা, মানে ঠাণ্ডাকৈ পানীটো খাই ভাল নালাগে, অলপ সেইকাৰণে কুহুমীয়া গৰম কৰি লওঁ। বেছি গৰম হ'ব, লাহে লাহে খাব লাগিব। সেই আৰু এতিয়া মৰ্ণিংটো ইমান আজি একো খাছ মানে স্পেচিয়েল বা খুব হেপেনিং একো নাই আজি দিনটোৰ কাৰণে, তেনেকৈতো একো প্লেন নাই। আৰু একচুৱেলি ক'ভিডৰ হোৱাৰ পৰা মানে আমাৰ ডক্টৰ্ছবিলাকৰ লাইফটো বহুত অলপ মাজে মাজে ফ্ৰাষ্ট্ৰেটিং লাগিব ধৰিছে। চ' ইটছ জাষ্ট ডেইলি ব্লগ টাইপ। চ' আপোনালোকে যদি ভাল পায় প্লিজ মোৰ লগত টিউন থাকক আজি, আৰু মই আপোনালোকৰ লগত মোৰ দিনটো শ্বেয়াৰ কৰি থাকিম। চ' লেটছ চি। মোৰ ৰুমৰ পৰা একচুৱেলি মোৰ ৰুমৰ পৰা ধুনীয়া মানে বাহিৰৰ ফালে কলেজখন পূৰা ধুনীয়াকৈ দেখি পাই থাকোঁ, মানে একদম ফ্ৰণ্টটো ভিউটো ভাল মোৰ ৰুমৰ পৰা। চ' কি হয়, এতিয়া কাইলৈতো 15 আগষ্ট হয়, ইণ্ডিপেণ্ডেঞ্চ ডে হয়। চ' আনকালেতো কোনো নাথাকে, এতিয়া দেখিছোঁ মানে অলপ পেৰেডৰ কাৰণে চাগে প্ৰেক্টিচ কৰি আছে। চ' দেখুৱাম নেকি আপোনালোকক, ৰ'ব। চ' এইটো হয় মোৰ ভিউ ফ্ৰম মাই ৰুম। সেইখন হৈছিলে কলেজ কেণ্টিন, কিন্তু বৰ্তমান কি হৈ গ'ল, এইটো আইচলেশ্যন ক'ভিড। এইটো যোনটো দেখি আছে সেইটো হৈছে এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো, আৰু সেই আপুনি দেখি চাব পাৰে কাইলৈৰ কাৰণে চাগে পেৰেডৰ কাৰণে প্ৰেক্টিচ কৰি আছে। অলপ জুম কৰি দেখুৱাই দিওঁ, ধুনীয়াকৈ প্ৰেক্টিচ কৰি আছে। আৰু যদি আপোনালোকে চাব বিচাৰে, সেইটো দেখিছে নহয়, সেইটো হৈছে ভেকচিনেশ্যন চেণ্টাৰ। এতিয়া মানুহ এজন দুজন আহি গ'লেই ক'ভিড ভেকচিন ল'বলৈ কাৰণে। আৰু অলপ পাছত মই আগতে 7টা মানত উঠোঁ, 7:30 বাজিছে। চ' তেতিয়া মানে আপোনাৰ পূৰা ভিৰ লাইন লাগি থাকে। এতিয়া বেছি মানুহ অহা নাই ভেকচিন ল'বলৈ। চ' দিছ ইজ আৰু মোৰ এইখিনিমান ফুল আছে, বাকী কিছুমান মই একচুৱেলি লৈ গ'লোঁ, ইয়াতে এতিয়া বেছি নাই। সেয়াই আৰু ষ্টাৰ্টিং মৰ্ণিংটো এনেকৈ হৈছে, ভালেই। একচুৱেলি মৰ্ণিং জল্দি উঠিলে ভাল লাগে মনটো। আৰু মানে কি হ'ল, আগতেতো অলপমান ৱাক চোৱাক কৰিছিলোঁ, বা আগতে কি হৈছিলে মানে অলপমান কেম্পাছটো সৰু কেম্পাছে হয়, বেয়া নহয়, ভালেই হয় হা। চ' আগতে ৱাক চোৱাক কৰিছিলোঁ, অলপ ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ। কিন্তু মানে ক'ভিড হৈ যোৱাৰ পাছত মানে এই ক'ভিড হোৱাৰ পাছত মানে এটা পষ্ট ক'ভিড উইকনেছ এটা থাকে। এইটো মানে যাৰ ক'ভিড হয় তেওঁলোকেহে হয়তো বুজিব পাৰে, মানে কিবা বেলেগ ধৰণৰ উইকনেছটো মানে। চ' সেইবিলাক থকাৰ কাৰণে মানে মৰ্ণিং ৱাক চোৱাক কৰিবলৈ মানে বাদ দিলোঁ, এটা গেপ হৈ গ'ল। চ' সেই আৰু মৰ্ণিং মানে সেইকাৰণে দেৰিলৈকে শুইয়ে থকা হয়।
চ' নাই ভাবিলোঁ এনেকৈ আৰু কিমান দিন কৰি থাকিম চ' আজি অলপ জল্দি উঠোঁ চ' মৰ্ণিং উঠিলে ভাল লাগে একচুৱেলি মানে এটা এডিশ্যনেল ফেক্টৰ থাকে নাজানো চবৰে এটা হেৰি থাকে কিন্তু মৰ্ণিং টাইমটো মানে কুল আৰু ইটছ নাইচ চ' ফাইনেলি মই পৰহিৰ পৰা অলপ কিতাপো মানে উলিয়াইছোঁ কাৰণ মানে কি হৈছে লাষ্ট ইয়েৰৰ পৰা মানে একো ইন টাচৰ পৰা একদম নাইকিয়া হৈ গৈছোঁ মানে ক'ভিডে মানে চব মানে ৰেষ্ট্ৰিক্ট কৰি দিছে মানে ক'ভিডৰ কাৰণে মনো যোৱা নাছিলে আৰু অকল ক'ভিডতে আমি জড়িত হৈ আছিলোঁ চ' নিজৰ ক'ৰ ছাবজেক্টছৰ পৰা মানে একদম দূৰ হৈ গৈছোঁ চ' পৰহি অলপ উলিয়ালোঁ এনেই জাষ্ট অলপ ব্ৰাছ আপ কৰি থাকিলে আমাৰ কাৰণে ভাল মানে সেইকাৰণে ভালে লাগিলে লাষ্ট আৰু পৰহি কিন্তু কালি মানে একো কৰা নহ'ল কালি আৰু কিবা একোৱেই কৰিব মন যোৱা নাছিলে পঢ়িম বুলি ভাবিছোঁ আজি অলপমান চাব লাগিব অলপমান চাম এতিয়া আপোনালোকে চাগে ভাবে চাগে মই মানে হয় কি মানে ষ্টুডেণ্টে হয় নে ছিনিয়ৰ ৰেচিডেণ্ট বুলি কৈ থাকোঁ মানে কি হয় একচুৱেলি ডক্টৰ হয় নে নহয় আৰু এই কিতাপ পঢ়ি থকা একচুৱেলি মই MBBS কেতিয়াবাই পাছ কৰিছোঁ 2014তে ওলাইছোঁ তাৰপিছত ইণ্টাৰ্ণশ্বিপ এবছৰ কৰিছোঁ 2015ত চ' তেনেকৈ ইভেন পষ্ট গ্ৰেজুৱেশ্যনো কৰিলোঁ আইত চ' ইয়াৰ পাছত আমি একচুৱেলি বণ্ড এটাত থাকোঁ আছাম গভৰ্ণমেণ্ট কলেজত আমি যেতিয়া পঢ়োঁ তেতিয়া আমাৰ বণ্ড থাকে চ' সেই বণ্ড অনুসৰি লাষ্ট 1 year বণ্ডতে মানে এংগেজড হৈ আছিলোঁ চ' বণ্ডটো 1 year কমপ্লিট হৈ গৈছে কিন্তু ষ্টিল পেণ্ডেমিকৰ নাম লৈ আকৌ 2 মাহ এক্সটেনশ্যন তেনেকুৱা হৈছে চ' মানে সেই আৰু প্লেনছবোৰ বেলেগ ধৰণৰ আছিলে মানে বিফ'ৰ 3 years বা ডিউৰিং পষ্ট গ্ৰেজুৱেট টাইমত বেলেগ কিছুমান প্লেন কৰা হৈছিলে নিজৰ ছাবজেক্টটো নিজৰ স্পেচিয়েলাইজেশ্যন ছাবজেক্টছৰ ওপৰত কিন্তু সেই ক'ভিডৰ লগত মানে চব বস্তু মানে এটা হল্টত আহি গ'ল মানে প্লেন কৰিবও নোৱাৰা হৈ গৈছোঁ বা মানে অকল ক'ভিডৰ ৰিলেটেডে ক'ভিড হৈ গৈছে মানে চ' এই ক'ভিড বস্তুটোৱে অকল আমাক বুলি নহয় সকলোকে এফেক্ট কৰিছে চ' আমাৰ বেছি মানে সেইকাৰণে নিজকে মানে অলপ কেতিয়াবা বুষ্ট আপ কৰি থাকিব দৰকাৰ পৰে চ' নিজে বুষ্ট আপ হ'ব লাগে চ' আৰু বুকছটো ডক্টৰৰ কাৰণেতো আৰু কিতাপ পঢ়াটো মানে মৰালৈকে হয়তো কিতাপৰ ইন টাচত থাকিব লাগিব এনেকুৱা নহয় এজন ডাঙৰ বা ছিনিয়ৰ ডক্টৰে কিতাপ নপঢ়ে নাই তেওঁ কিতাপৰ লগত ইন টাচ বিকজ বস্তুবিলাক নতুন বস্তু আহি থাকে চ' ইউ হেভ টু বি ইন টাচ আৰু যদি আপুনি কিছুমান কনচেপ্টছৰ লগত মানে ৰিলেটেড হৈ নাথাকে আপুনি পাহৰি যাব আৰু চ' বুকছবিলাক মানে ডক্টৰৰ লাইফত ইট ইজ এন ইণ্টিগ্ৰেল পাৰ্ট মানে কিতাপ মানে আমি পঢ়ি থাকিবই লাগিব মানে ইভেন সকলোৰে কাৰণে মানে ইন টাচত মানে এনেকুৱা নহয় যে একদম পঢ়াকো আৰু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একদম কিতাপ পঢ়ি থাকিব তেনেকুৱা নহয় ইফ টাইম মেনেজমেণ্টটো যদি আপুনি জানে চব বস্তু কৰিব পাৰে ইউ কেন এনজয় অলছ' এনেকুৱা নহয় একদম ডাল হয় ডক্টৰছ লাইফটো ইট ডিপেণ্ডছ আপন এভৰি ইণ্ডিভিজুৱেল কেনেকৈ আপুনি আপোনাৰ লাইফটো মানে স্পেণ্ড কৰিব বিচাৰে ক'ত কেনেকৈ বেছি টাইম দিব বিচাৰে ক'ত কম টাইম বিচাৰে সেইটো নিজৰ ইণ্ডিভিজুৱেলিটিৰ ওপৰত কথা চ' কোনোবাই যদি অকল পঢ়িব বিচাৰে বা অকল নিজৰ কাম মানে পেচেণ্টছৰ লগত টাইম পাৰ কৰিব বিচাৰে দেন ইট ডিপেণ্ডছ আপন হিম অৰ হাৰ চ' এনেকুৱা নহয় যে এনজয়মেণ্ট নাই ডক্টৰছ লাইফত বা বেলেগ একো নাই সেনেকুৱা নহয় বাট দ্য থিং ইজ ডেট আমাৰ মানে লাৰ্ণিং প্ৰচেছটো কেতিয়াও শেষ নহয় হিউমেন বডিটো মানে ইমানেই কমপ্লেক্সকৈ ভগৱানে বনাইছে মানে আমি যেতিয়া স্পেচিয়েলাইজেশ্যন কৰোঁ তেতিয়া এটা ছাবজেক্টত আমি কনচেনট্ৰেট কৰোঁ আকৌ আফটাৰ MBBS চ' ষ্টিল মানে শেষেই নহয় মানে আগতে লাগিছিলে এইটো কৰিলে হৈ যাব কিন্তু নাই এইটোৰ পাছত ইটো মানে আৰু থাকি মানে আৰু সেইকাৰণে আমি নিজে ভাল পাব লাগিব মানে পঢ়ি ভাল পাব লাগিব এনেকুৱা নহয় কাৰোবাৰ কাৰণে কৰিছোঁ বুলি যদি মনত সেনেকুৱা ফিলিং এটা থাকে তেতিয়া আমি কেতিয়াও কৰিব নোৱাৰিম কিন্তু আমি যদি নিজে জানিবলৈ নিজে মানে ভাল পাব লাগিব বস্তুটো মানে তেতিয়াহে কৰিব পাৰি চ' সেইটো এটা ডিফাৰেঞ্চ থাকে সেইকাৰণে বেলেগৰ কাৰণে আৰু এটা কথা বহুতে সোধে মানে আগতেও মানে সৰু হৈ থাকোঁতেও আৰু এক্সাম দি থাকোঁ বা মানুহবিলাকৰ ঘৰত ইমান ফুৰিবলৈ যোৱা নহয় আলহী মানে খুব কমেই আৰু যোৱা হয় তেতিয়া মানে
বহুতে আৰু আংকল আণ্টি বা যোনে ৰিলেশ্যনতো হওক বা কোনোবা ফ্ৰেণ্ডছত হওক সোধে আৰু কেতিয়া পঢ়ি শেষ হ'ব। তেতিয়া গাঁৱত নিজে নাজানো কেতিয়া পঢ়ি শেষ হ'ব, অকল এক্সামেই দি থকা শুনো বুলি এনেকৈ কয়। চ' সেয়াই আৰু এক্সাম আগৰ মানে আজিলৈকে শেষ হোৱা নাই। ফাইনেলি লাষ্ট ইয়েৰ ভাবিছিলোঁ আৰু হৈ গ'লোঁ আৰু এতিয়া ফাইনেলি কিবা এটা। যিকোনো বস্তুতে আমাক এটা ৰিভিজন লাগে, এটা আমাৰ কনচিষ্টেঞ্চিটো থাকিব লাগে, নহ'লে আমি প্ৰেক্টিছত থাকিব লাগিব, নহ'লে আমি চব পাহৰি থাকিম। ডেটছ দ্য হিউমেন ব্ৰেইন, মানে ইট নিডছ দ্য প্ৰেক্টিচ। ভিতৰত সোমাই থাকিব, মেমৰি চেলছত সোমাই থাকিব চব বস্তু, কিন্তু উই হেভ টু ব্ৰাছ ইট আউট। ওলাই আহিবলৈ কাৰণে আমি সদায় তাক ৰিফাইন কৰি থাকিব লাগিব। চ' সেয়াই আৰু সেইকাৰণে ডক্টৰৰ লাইফত কিতাপ দেখা পাবই আৰু আপোনালোকে। চ' মানে নিজৰ কিবা এটা ছাবজেক্টৰ বস্তু চালে নিজৰ মানে বেছি ভাল লাগে আৰু মানে কিবা এটা কৰিছোঁ নিচিনা। ক'ভিডত মানে চবৰে অৱস্থা বেয়া কৰি দিছে আৰু মানে গোটেই হস্পিটেলখন ক'ভিড হস্পিটেল যেনে হৈ গৈছে, অকল ক'ভিড পেচেণ্টছ। এতিয়া অলপ কেছ কমিব, আকৌ কিবা এটা ৱেভ আহিব। চ' আৰু কেতিয়ালৈকে এই চাইকেল কণ্টিনিউ হয় নাজানো আৰু, বাট ষ্টিল we have to be positive amid all negativity. সেইকাৰণে আজি আপোনালোকৰ লগতে এইবিলাক শ্বেয়াৰ কৰিছোঁ আৰু হাৱা খাই আহোঁ, ফ্ৰেছ এয়াৰ। নাজানো ফ্ৰেছ এয়াৰ নে কি এয়াৰ, হস্পিটেলৰ ফ্ৰেছ এয়াৰ। মানে গোটেই চাৰিওফালে পথাৰ আছেতো, গাঁও নিচিনাই জেগা আছিলে, টাউনৰ পৰা 12 কিলোমিটাৰ দূৰ জেগা। চ' সেইকাৰণে এনেই ভালেই এনভাইৰনমেণ্টটো, ধুনীয়া বতাহ লাগিছে কিন্তু দেই, ভাল লাগি গৈছে। এইফালৰ পৰা এই পথাৰখন ভাল লাগে চাই, সেইকাৰণে মই আপোনালোকক দেখাবলৈ আনিছোঁ। চকুকেইটা অলপ ভাল হ'ব, গ্ৰীণ বস্তুত দূৰৰ ফ'কাছ কৰোঁ, খজুৱাইছে এনে। ভাল লাগে ন, গ্ৰীনেৰী হৈ আছে। And this is the college. So অলপমান পঢ়োঁ এতিয়া। ৰেডনেছটো কমিলে, মৰ্ণিং ৰঙাটো কমি গ'ল। একচুৱেলি কি হয়, আমি মানে ৰাতি বহুত মানে সেইকাৰণে কাজল চাজলটো লগাওঁৱেই আমি। চ' কাজল চাজলবিলাক আমি ভালকৈ ৰিমুভ কৰি ল'ব লাগে, কাৰণ নহ'লে তাৰ পৰাও আমাৰ যদি গোটেই নাইট মানে লাগি থাকে, তেতিয়া মানে তাৰ পৰা ইনফেকশ্যনৰ বহুত চান্স থাকে। এতিয়া মই নাজানো, ৰাতিপুৱা মানে পটককৈ খজুৱাৰ নিচিনা অলপ খজুৱাই দিলোঁ, তো ৰঙা হৈ গৈছে আৰু ইচিং হৈছে, এতিয়া ঠিক হৈ গৈছে। চকুটোতো খোলা আৰু ৰাতিপুৱা চ'
হঠাৎকৈ প্লেন চেঞ্জ হৈ গ'ল। আজি একচুৱেলি প্লেন নাছিলে মোৰ গুৱাহাটী যাম বুলি, কিন্তু হঠাতে ইমাৰ্জেঞ্চি এটা আহিলে আৰু এতিয়া যাবলৈ ওলাইছোঁ। চ' এতিয়া অলমষ্ট 12:30 হ'ল। চ' চাওঁ কেইটাত পাম। অলমষ্ট 3.5 hours মান লাগি যাব গুৱাহাটী পাওঁতে। চ' লেটছ ষ্টাৰ্ট দ্য জাৰ্ণি। মাজতে চকাৰ পাম্পটো চাব লাগিব। আজিকালি গাড়ীখনৰ পাম্পটো বহুত কোনখিনি যায় এনেকুৱা হৈ গৈছে। চাওঁ আৰু কি হয়। ओके ऑप्टिक स्टार्ट करो ने बेबी बोला let's start so let's start the journey. so এতিয়াতো নতুন নিয়ম আৰু আহি আছে ৰিগাৰ্ডিং স্পীড লিমিটছ। নাজানো আৰু 40 km/h হাইৱেত চলালে কেতিয়া পামগৈ। কিন্তু আৰু আজি এক কৰিব লাগিব। ইমান জোল জোল কিয়? ইমান জোল জোল বাটাৰ চিকেন তেলত মানে ঘৰ আহি পালোঁ 4টা বজাত। এতিয়া লাঞ্চ কৰিলোঁ। চ' আজিৰ ব্লগটো ইয়াতে সামৰিম মই। চ' thank you and bye for watching my vlog. Bye.